নুপুয়া করিলেও পার ও রাম সুজলাং সুফলাং মালায়া শীতলাং শস্য শ্যামলাং মাতরং বন্দে মাতরম। কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আজি ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, আজি আমাৰ ল'ৰা ছোৱালীবোৰ IT কোম্পানীত কাম কৰে, তেওঁলোকে কিয় ছফ্টৱেৰ লগায় এইবোৰ মানুহৰ তালিকা কিয় নকৰে? এইবোৰ মানুহৰ তালিকা প্ৰকাশ কৰি তেওঁলোকক কিয় কাৰণ জানি এটা নটিচ নিদিয়ে? কিয় তেওঁলোকে আজিলৈকে কৰিব পৰা নাই? এইখিনিয়ে কামটো কাৰ? এইখিনিয়ে কামটোতো কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ। এটা বাটন টিপিলে যদি তেওঁলোকৰ ইচ্ছা আছে, এটা বাটন টিপিলেই কাৰ বিভিন্ন দুটা তিনিটা ৰাহুল গান্ধী ডাঙৰীয়াতো ব্ৰাজিলৰ এগৰাকী মহিলা দেখাই দিলে, কিন্তু আজিলৈকে ৰাহুল গান্ধী ডাঙৰীয়া যি দাবী যে ছফ্টৱেৰ যোগেদি শুদ্ধ ভোটৰ তালিকা দিয়ক কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ষ্টাৰ্টআপ ডিজিটেল যিমানবোৰ কৈ আছে, তথাপিও চৰকাৰী BLO যোগেদি হাতে কলম যোগেদি ভোটৰ তালিকা বনাবলৈ আৰম্ভ কৰিছে। কিয়? এনেকৈ কাম কৰিলে তেওঁলোকৰ সুবিধা পায় যে তেওঁলোকে হাজাৰ হাজাৰ মানুহবোৰ ভৰাই দিছে, যাৰ ফলত বাৰম্বাৰ ৰাহুল গান্ধী ডাঙৰীয়া শুদ্ধভাৱে আজি তেওঁলোকৰ বাৰম্বাৰ প্ৰেছ কনফাৰেন্স কৰি আছে, কিন্তু সঠিকভাৱে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ পৰা এটাও পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। নুপুয়া করিলেও পার ও রাম সুজলাং সুফলাং মালায়া শীতলাং শস্য শ্যামলাং মাতরং বন্দে